অতিৰিক্ত ভোটদান বা অতিৰিক্তভাৱে যিসকল ভোটাৰে ভোটদান কৰিছে 84-85% অধিক ভোটদান যি হৈছে সেই ভোটদান তেওঁলোকৰ সপক্ষে আহিছে বুলি দুইটা পক্ষই দাবী কৰে এতিয়া কথা হ'ল সঁচাকৈয়ে পৰিৱৰ্তনৰ বাবে এই বিশাল সংখ্যক ভোটদান নে বিকাশ আৰু উন্নয়নৰ বাবে চৰকাৰী পক্ষই দাবী কৰা মতে মানে এন্টি ইনকামপেন্সি নে প্ৰ ইনকামপেন্সি এইটোৱে এতিয়া আজিৰ বিচাৰ্য বিষয় তাতে একেবাৰে অতি প্ৰাসংগিকভাৱে কালি পশ্চিমবংগতো অভিলেখ সংখ্যক ভোট হৈছে 92.79% ভোটদান কৰিছে পশ্চিমবংগৰ ভোটাৰে তদুপৰি তামিলনাডুৰ দৰে ৰাজ্য য'ত সেইখন ৰাজ্যতো 85.14% ভোটদান হৈছে তাৰ মানে ইমান এইবাৰ ইমান ভোটদান প্ৰত্যেকখন ৰাজ্যত ভোটদানৰ হাৰ ইমান বৃদ্ধি হোৱাৰ কাৰণ কি কাৰণ সকলোতে চৰকাৰ বেলেগ বেলেগ শাসক পক্ষ বেলেগ পশ্চিমবংগত এন্টি ইনকামপেন্সি মানে মমতা বেনাৰ্জীৰ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনৰ পাছত এক এন্টি ইনকামপেন্সি বা প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে বুলি কৈছে কিন্তু অসমৰ ক্ষেত্ৰত কি আচলতে এয়া প্ৰতিষ্ঠান বিৰোধী নে প্ৰতিষ্ঠানৰ সপক্ষে এই ধৰণৰ এটা আলোচনাৰ বাবে আজি চৰকাৰৰ মজিয়াত আছে ষ্টুডিঅ'ত আছে মোৰ সৈতে দিব্যজ্যোতি ভট্টাচাৰ্য ক্ষমা কৰিব দিব্য শংকৰ ভট্টাচাৰ্য মোৰ ভুলৰ বাবে আকৌ ক্ষমা বিচাৰিছোঁ আমাৰ লগত আছে প্ৰাক্তন শীৰ্ষ আমোলা বা অসম চৰকাৰৰ ৰাজনৈতিক বিশ্লেষক স্বপ্ননীল বৰুৱা তেখেতক আমি স্বাগতম জনাইছোঁ আপোনালোক দুজনক স্বাগতম জনাইছোঁ খন্তেক সময়ৰ পাছতে আমাৰ লগত সংযুক্ত হ'ব বিশিষ্ট বিশ্লেষক ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া নলবাৰীৰ পৰা সংযুক্ত হ'ব আমাৰ লগত জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰবক্তা তথা ৰাজনৈতিক বিশ্লেষক সত্যকাম বৰঠাকুৰ আমাৰ লগত সংযুক্ত হ'ব আৰু বিশ্বনাথ চাৰিআলিৰ পৰা শিক্ষাবিদ বিশ্লেষক ডক্টৰ চিন্তামণি শৰ্মা আমাৰ লগত সংযুক্ত হ'ব ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এই যে আমি কথাখিনি পাতি আছোঁ যে 85%তকৈ অধিক অসমত ভোটদান 91%তকৈ অধিক পশ্চিমবংগত ভোটদান 85%তকৈ অধিক তামিলনাডুত ভোটদান অতিৰিক্ত ভোট বহুত পৰিছে SIRৰ কাৰণে পশ্চিমবংগত বৃহৎ সংখ্যক ভোটাৰৰ নাম কটা গৈছে তাৰ পাছতো ইমান সংখ্যক ভোটদান তাৰমানে অসমৰ ক্ষেত্ৰতে যদি আমি প্ৰথমতে চাওঁ তেতিয়াহ'লে এই ভোট সঁচাকৈ বিকাশৰ পক্ষত নে পৰিৱৰ্তনৰ বাবে মানে বিৰোধীৰ দাবী নে চৰকাৰী পক্ষৰ দাবী কোনটো পক্ষত এইবাৰ চাবলৈ আমি এইটো দেখা পাইছোঁ যে ভোটদানৰ এটা অভিলেখ হৈছে আৰু ইয়াৰ কাৰণটো চৰকাৰে কয় যে আমি যি উন্নয়ন কৰিছোঁ সেইকাৰণে ভোটদাতাসকল ওলাই আহিছে বিৰোধীয়ে কয় যে প্ৰতিষ্ঠান বিৰোধী সেইকাৰণে ভোটদাতা ওলাই আহিছে কিন্তু আমি যদি চাওঁ তেতিয়াহ'লে এইটো দেখা পাওঁ যে আজিৰ দিনত ভোটদাতাসকল সজাগ হৈছে ভাল কাম কৰিলেও চৰকাৰক উৎসাহ দিবলৈ ওলাই আহে আৰু যদি পৰিৱৰ্তন লাগে তেতিয়াহ'লেও ওলাই আহে কিন্তু ইয়াৰ লগতে মই দুটা কথা ক'ব খুজিছোঁ এটা হ'ল যে ইলেকশ্যন কমিশ্যন আৰু প্ৰত্যেক ৰাজনৈতিক দল আৰু চাবলৈ গ'লে আপোনাৰ নিচিনা নিউজ এংকাৰ সকলোৱে আহ্বান কৰিছিল ভোটদাতাক আহ্বান কৰিছিল যে আহি পেলাই নিজৰ ভোট সাব্যস্ত কৰাৰ কাৰণে আৰু সেইটোৰ প্ৰতি এটা সঁহাৰি দি মই ভাবোঁ যে জনতাই ওলাই আহিছে হিলডাল ভাঙি ওলাই আহিছে আৰু ভোটদান কৰিছে লগতে আমি এইটোও দেখিছোঁ যে ধৰক পশ্চিমবংগৰ কথা কওঁ তেতিয়াহ'লে SIR তাত হৈছিল আৰু SIRত প্ৰায় 90 লাখতকৈ বেছি ভোটদাতাৰ নাম কটা গৈছিল আৰু এইসকলৰ ভিতৰত অনেক ডুপ্লিকেট ভোটাৰ আছিল আৰু ধৰক কোনোবা ঢুকাই গৈছে সেই ভোটাৰবোৰ নাম ওলাই দিছিল গতিকে সেইকাৰণে মই ভাবোঁ সেইটো এটা কাৰণ যে নালাগা বা ডুপ্লিকেট ভোটাৰবোৰো তাৰ পৰা ওলাই গৈছে কিন্তু আকৌ অসমৰ ক্ষেত্ৰত যদি আমি আহোঁ তেতিয়া মই দেখিছোঁ যে অসমৰ ভোটাৰ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে এইকাৰণে ওলাই আহিছে যে অসমত কিছু সংখ্যক ৰাইজে এইটো শংকিত হৈছিল যে আমি যদি আমাৰ নাম ভোটাৰ লিষ্টত নাথাকে বা ভোটাৰ লিষ্টত থকাৰ পিছত আমি যদি ভোটদান নকৰোঁ হয়তো পিছলৈ আমাৰ কিছু সমস্যা আহিব পাৰে বিশেষকৈ যেতিয়া ধৰক NRC বা চিটিজেন্সৰ ওপৰত সেইটো আহে সেই শংকা এটা আছে বিশেষকৈ সংখ্যালঘু সমষ্টিবোৰত মই দেখিছোঁ সেই এটা সংখ্যা আছে আৰু সেইকাৰণে আমাৰ ভোটাৰসকল ওলাই আহিছে আৰু নিজৰ ভোটদান সাব্যস্ত কৰিছে হয় এটা কথা মই একেটা প্ৰশ্ন মই লৈ যাব বিচাৰিম স্বপ্ননীল বৰুৱা ডাঙৰীয়া আপুনি
চৰকাৰৰ শীৰ্ষ আমোলা হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে আপুনি এখন চৰকাৰৰ যিমান চলা প্ৰণালীবদ্ধ গোটেই প্ৰক্ৰিয়াটোক আপুনি ইন এণ্ড আউট আপুনি জানে, ভালকৈ বুজি পায়। আৰু ভোটৰ পেটাৰ্ণ বা কেনেধৰণে এখন চৰকাৰৰ কাৰ্যখিনিক ভোটাৰে গ্ৰহণ কৰে বা কেনেধৰণে গোটেই ছিষ্টেমটোৰ বিষয়ে আপুনি জানে। এতিয়া এই যে ইমান সংখ্যক ভোটদাতাৰ মানে বৰ্ধিত যিটো সংখ্যা, ভোটদাতা বৰ্ধিত সংখ্যাটোৱে আচলতে কি সূচাইছে? এয়া পৰিৱৰ্তনৰ বাবে মানুহবোৰ ওলাই আহিছে নে? আমি ইতিমধ্যে কৈছোঁ যে মহিলা ভোটাৰৰ সংখ্যাই কিন্তু সৰ্বাধিক, আৰু মহিলা ভোটাৰে আগৰ পৰাও এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আন ভোট দিবলৈ নগ'লেও মহিলাসকল যায়েই। এইবাৰো 85.96% মহিলাই ভোটদান কৰিছে। অৱশ্যে এটা সংখ্যা খুব এটা নিশ্চিত নহয় যে আমি যিখিনি জেন জি বা আমাৰ নিউ জেনেৰেশ্যন ভোটাৰৰ সংখ্যা কিমান, সেইখিনি আমি নিউ জেনেৰেশ্যনেও আগতে খুব কম ভোট দিছিল, এতিয়া কিন্তু অংশগ্ৰহণৰ কাৰণে ওলাই অহা দেখা গৈছে। আপোনাৰ মতে সঁচাকৈয়ে এই যে যোনটো শাসকীয় পক্ষই দাবী কৰিছে যে এয়া বিকাশৰ বাবে ভোটদান কৰিছে ৰাইজে, আৰু বিৰোধী পক্ষই কৈ আছে যে এয়া পৰিৱৰ্তনৰ কাৰণে ভোটদান কৰিছে, আপোনাৰ বিশ্লেষণ কেনেকুৱা? মোৰ বিশ্লেষণটো এনেকুৱা যে ভোট বঢ়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে সংখ্যালঘুৰ ক্ষেত্ৰত যিখিনি হৈছে সেইখিনি মোটামুটি সেই 90%ৰ পৰা 95% থাকে। সেইখিনি তেওঁলোকে এইবাৰো দিছে, সেই 22টা-23টা যিকেইটা তেওঁলোকৰ সমষ্টিত য'ত তেওঁলোকৰ প্ৰভাৱ বেছি। আন সমষ্টিকেইটাত কিন্তু এইবাৰ আপোনালোকৰ প্ৰস্তুতিটো চাব লাগিব যে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰস্তুতিটো কিন্তু আজি 6 মাহমান আগতে ক'ৰবাত কেতিয়াবা শুনিছিল নেকি যে আজি 6 মাহ আগৰ পৰা কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰীকে ধৰি যিমানবোৰ ষ্টাৰ কেম্পেইনাৰ আছে তেওঁবিলাকে মানে আহিয়ে আছে এক প্ৰকাৰে, যে মাহেকত এবাৰ অন্তত প্ৰধানমন্ত্ৰী আহিছে। এই গোটেইখিনিয়ে কিন্তু আমাক যিটো হাইপ বুলি কয়, ইলেকশ্যন হাইপ এটা সৃষ্টি কৰিছে, এটা পৰিৱেশ সৃষ্টি কৰিছে যে সঁচাকৈ আমি ভোট দিব লাগিব, ভোট নিদিলে আমাৰ উন্নয়ন নহ'ব, নাইবা ভোট নিদিলে এই হ'ব সেই হ'ব, এই গোটেই হিচাপখিনি, যিটোৰ ফলত মই ভাবিছোঁ যে সকলোৱে এইবাৰ অনুভৱ কৰিছে যে আমাৰ ভোট দিয়াটো প্ৰয়োজন হৈ আছে। আৰু এই যিটো প্ৰচাৰ মাধ্যমৰ গোটেই কাৰবাৰখিনি তেওঁলোকেও যথেষ্টখিনি অৰিহণা ইয়াত দিছে, যিটোৰ ফলত ৰাইজে ভাবিছে যে আমি ভোট দিব লাগে। দ্বিতীয়তে আৰু এটা কথা হৈছেগৈ যে একেদিনাই ভোট হোৱাৰ কাৰণে যে তাত ভাল হ'ল, নামনিত ভাল হ'ল, উজনিত বেয়া হ'ল, এই ধৰণৰ বৰাকত কম হ'ল, এই ধৰণৰ পৰ্যালোচনা এটা কৰিব সুযোগটো নাপালে। সেইকাৰণে সকলোৱে ভাবিছে যে ভোটটো দিয়াই ভাল, যি য'ত যেনেকৈ আছে, যিটোৰ কাৰণে মই ভাবিছোঁ যে সংখ্যাটো এতিয়া এই যে 86.শতাংশ ভোট হৈছে সেইটো সম্ভৱ হ'ল। তৃতীয় এটা কাৰণ যদিও হ'বও পাৰে নহ'বও পাৰে, প্ৰশ্নটো হৈছে বতৰ। সেইদিনা সুন্দৰ ফৰকাল বতৰ, আনদিনা আমি ৰ'দে বৰষুণে যাবলগীয়া হয়, যদিও ক'ৰবাত ঠায়ে ঠায়ে কিনকিনীয়া বৰষুণ আছিল, কিন্তু বহলভাৱে বতৰটো সুন্দৰ হৈ থকাৰ কাৰণে দীঘলীয়াকৈ শাৰী পাতি থাকিবলৈ অসুবিধা হোৱা নাছিল, যিটোৰ কাৰণে হয়তো মানুহে এই যেতিয়া হেলা নকৰি ঘৰতে বহি নাথাকি চবেই গৈছে, যেতিয়া ময়ো যাওঁ, গৈ পেলাই ভোটটো দি থৈ আহিছেগৈ। মই ভাবিছোঁ যে এই 3টা কাৰকে কাম কৰিছে। এতিয়া প্ৰতিষ্ঠানৰ হকে নে প্ৰতিষ্ঠান বিৰোধী সেইটো 4 তাৰিখেহে গম পাব, কাৰণ তাৰ পৰিসংখ্যাটো আমি এতিয়াও ক'ব নোৱাৰোঁ। আৰু এটা কথা, এই কথাটো মই সদায় কৈ থাকোঁ যে পৰীক্ষাৰ্থীয়েহে প্ৰকৃততে জানে যে সি কিমানমান নম্বৰ পাব পাৰে। আপোনালোকে যেতিয়া মেট্ৰিক দিছিলে নাইবা হায়াৰ ছেকেণ্ডেৰী দিছিলে নাইবা BA পৰীক্ষা দিছিলে, এটা নিজৰ অনুমান এটা মোটামুটি হৈ গৈছিলে যে মই জিকিম নিজিকিম, মানে ইমান যে 60% পাম, 80 পাম, লেটাৰ পাম, ষ্টাৰ পাম, নাইবা এইবাৰ পৰীক্ষাটো এইখন পেপাৰ মোৰ বেয়া হৈছে। এই গোটেইখিনি পাই লৈ সামগ্ৰিকভাৱে সকলো কেণ্ডিডেটে মোটামুটি জানে যে তেওঁ কি ভোট পাব পাৰে আৰু কিমানখিনি জয় পৰাজয় তেওঁৰ কি হ'ব। সেইকাৰণে আপোনালোকে দেখিছে যে এক প্ৰকাৰ আমাৰ যিসকল কেণ্ডিডেট আছিলে 9 তাৰিখৰ পিছৰ পৰা তেওঁলোক এক প্ৰকাৰ নাইকিয়া হৈ গুচি গৈছেগৈ। এটাকে তেওঁলোকৰ পৰা আপোনালোকে মিডিয়াই হওক নাইবা সাধাৰণ ভোটাৰেই হওক হয়তো গম পোৱা নাই, এক্সিট পোল যদি কৰিছে মই ক'ব নোৱাৰোঁ, 29 তাৰিখে হয়তো কিছু এক্সিট পোলে আমাক আভাস দিব পাৰে যে এইটো প্ৰতিষ্ঠানৰ সপক্ষে নে বিপক্ষে। এতিয়া সেইটোৱে আমাৰ কথা। আমি কালি এনে আপোনাৰ কথাটোৰ লগতে মই এটা যোগ দিছোঁ। কালি আমি প্ৰায় 15 গৰাকীতকৈ অধিক আমি প্ৰাৰ্থীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, তেখেতসকলৰ মনৰ কথাবিলাক জানিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু ৰাজনীতিত মই এনেকুৱা এটা, ময়ো খুব সাংবাদিক হিচাপে ৰাজনীতিৰ লগত ভিতৰে বাহিৰে সদায় বিশ্লেষণত জড়িত হৈ থকা হিচাপে দেখোঁ, ৰাজনৈতিক ব্যক্তিসকলক কিন্তু তেওঁলোকৰ ক্ল'জৰ যিখিনি মানে তেওঁলোকক আৱৰি ৰখা মানুহখিনিয়ে যেনেকুৱা ধৰণৰ ধাৰণা দিয়ে, তাত অলপমান কিন্তু সমীকৰণবিলাক অকণমান ক'ৰবাত নহয় ক'ৰবাত এটা মেনিপুলেশ্যন এটা ক'ৰবাত কিবা কিবিকে থাকে। কিন্তু প্ৰত্যেকজনে যিহেতু দাবী কৰিবই নিজৰ মানে ৰাজনৈতিক ভাষ্য মানে হৰা বা জিকাৰ আগতে কোনেও ক'ব নিবিচাৰে যে মই হাৰিম বা জিকিম।
তাৰ কাৰণে জিকিম বুলি কৈ থৈ দিয়ে, কাৰণ ইলেকশ্যন জিকিবলৈহে সকলো উঠিছে, সেই জিকা বুলিয়ে ক'ব সকলোৱে, কিন্তু তেওঁলোকে প্ৰকৃততে নিজে জানে যে মই জিকিম নে নিজিকিম। হয়, এতিয়া যিখিনি বিকাশ বা মই আহিম আপোনাৰ ওচৰলৈ আকৌ পুনৰ। বিশ্বনাথ চাৰিআলিৰ পৰা আমাৰ লগত সংযুক্ত হৈছে ডক্টৰ চিন্তামণি শৰ্মা। আপোনাক স্বাগতম জনাইছোঁ, শিক্ষাবিদ তথা নিৰপেক্ষ বিশ্লেষক। আপুনি উত্তৰ অসমৰ গোটেইকেইটা সমষ্টি ক্ল'জলি অবজাৰ্ভ নিশ্চয় কৰিছে, আপুনি জানে কেনেকৈ কিমান শতাংশ ভোট পৰিছে। আপোনাৰ সমষ্টি সম্ভৱতঃ বিশ্বনাথতো এইবাৰ জনগাঁথনি আৰু জনগাঁথনিৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নদুৱাৰ সমষ্টিটো নতুনকৈ বিশ্বনাথ আৰু জামুগুৰিৰ দুটা সমষ্টিৰ পৰা হোৱাৰ পাছত যি বৃহৎ হাৰত ভোটদান হৈছে, 80% ওপৰৰ মানুহে ভোট দিছে। এই বৃহৎ সংখ্যক ভোটদান, অতিৰিক্ত ভোটখিনি এয়া বিকাশৰ সপক্ষে নে আচলতে চৰকাৰে কোৱাৰ দৰে, নে বিৰোধীয়ে কোৱাৰ দৰে পৰিৱৰ্তনৰ সপক্ষে? চেনেল মিডিয়া হাউচেও যিদৰে প্ৰচাৰ কৰিছিল, আৰু আমিও আচলতে শিক্ষাৰ লগত জড়িত ব্যক্তিসকলেও আৰু আমাৰ প্ৰত্যেকটো জিলা আয়ুক্তই আমাক এটা আহ্বান জনাইছিল যে আপোনালোকেও অন্ততঃ আমাৰ যি নতুন যিবিলাক ভোটাৰ আছে তেওঁলোকক আপোনালোকে অলপমান তেওঁলোকক যাতে কথাখিনি জনাই দিয়ক। আৰু খুব সুন্দৰকৈ আমি প্ৰচাৰ এটা কৰিছিলোঁ যে আমি ভোটদান কিয় দিব লাগে, সেইটো এটা কাৰণ। দ্বিতীয় কাৰণ চাওক, অসমৰ ৰাইজে যোৱা 10 বছৰ দেখিছে যিদৰে আমাৰ আন্তঃগাঁথনিৰ উন্নয়ন হৈছে, বিভিন্ন কামবোৰ হৈছে, শৈক্ষিক জগতৰ কথাই কওঁ, আমি স্বাস্থ্য জগতৰ কথাই কওঁ, বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কথা, মই ৰোড ব্ৰিজেছ আন ধৰণৰ কথা যিয়ে নকওঁ, যি উন্নয়ন দেখিছে যে আচলতে ৰাইজ খুব তেওঁলোক এতিয়া আশ্বস্ত হৈছে যে ভাল এটা কল্যাণকামী চৰকাৰ যদি আকৌ আমি পাওঁ তেনেহ'লে আমাৰ এই যিটো উন্নয়নৰ হাৰ আৰু খুব ক্ষীপ্ৰ হ'ব। আৰু সেইবাবে আচলতে মই যিটো ভাবোঁ যে আচলতে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌ বুলি আমাৰ মনে কিন্তু নধৰে। প্ৰতিষ্ঠান বিৰোধী ঢৌ বুলি ক'লে যে এই চৰকাৰখনে কি বেয়া কাম কৰিছে আঙুলিয়াই দিয়াৰ কিন্তু ক'তো তেনেধৰণৰ আমি জেগা বিচাৰি কিন্তু নাপাওঁ। বিৰোধীয়ে নিশ্চিতভাৱে ক'বই যে প্ৰতিষ্ঠান বিৰোধী ঢৌ, সেইকাৰণে আমাৰ সপক্ষে ভোট দিবৰ কাৰণে ৰাইজ ওলাই আহিছে। এইবাৰ এটা কথা কিন্তু আমি চাবলগীয়া, আগত আমি দেখিছিলোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলতে প্ৰায় আপুনি 95%, 96% ভোটদান হৈছিল, কিন্তু হয়, মই ডক্টৰ শৰ্মা, আমাৰ অকণমান কাৰিকৰী বিজুতি হৈছে, কাৰিকৰী বিজুতিৰ কাৰণে মই আপোনাক অকণমান ৰখাইছোঁ। মই আহিম আপোনাৰ ওচৰলৈ। মই মোৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ, যিটো কাৰিকৰী বিজুতি হৈছে অকণমান চেষ্টা কৰক, অকণমান ছিগনেল পোৱাত দিগদাৰী হৈছে। মই আহিম আপোনাৰ ওচৰলৈ। ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে এই প্ৰশ্নটোকে আপোনাৰ ওচৰলৈ লৈ গৈছোঁ। আমি পূৰ্বৱৰ্তী বিভিন্ন আলোচনাত এটা কথা ওলাইছিলে, এইবাৰ বৃহৎ সংখ্যক মহিলাৰ অংশগ্ৰহণ, এইটো এটা বৰ ডাঙৰ ধৰণৰ এটা, আগতেও মহিলাই ভোট দিয়ে, তথাপি এইবাৰ মহিলাৰ অংশগ্ৰহণ আৰু ভোটদানৰ অন্যতম কাৰণ বুলি কেইবাটা কথা কোৱা হৈছিল। সজাগতা, সচেতনতা, শিক্ষা আৰু সবলীকৰণ, এইকেইটা কথাৰ কাৰণে মহিলাসকলে নিজৰ হিতাধিকাৰী বুলি বিৰোধীয়ে কয়, কিন্তু বিশ্লেষকসকলে এইকেইটা কাৰণক বিশ্লেষণ কৰিছিল যে এইকেইটা কাৰণৰ বাবে মহিলা ভোটাৰৰ সংখ্যা লগতে নতুন প্ৰজন্মৰ ভোটাৰৰ সংখ্যাও বাঢ়িছে। হয়, চাইমণি ভূঞা, এইবাৰ যিটো চৰকাৰখনৰ এই যোৱা 5টা বছৰত চৰকাৰখনৰ যিটো জনকল্যাণ আৰু উন্নয়ন, এই যিবিলাক পদক্ষেপ, যিসমূহ পদক্ষেপ, সেই পদক্ষেপসমূহে সমগ্ৰ অসমৰ প্ৰায় প্ৰতিটো শ্ৰেণীৰ লোককে চুই গৈছে। আৰু যিটো গতিত উন্নয়ন হৈছে, যিটো গতিত জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ হৈছে, আৰু যিটো গতিত জনসাধাৰণ উপকৃত হৈছে, এই সকলোখিনিৰ ইয়াৰ পূৰ্বতে কোনেও কেতিয়াও কাহানিও অসমত দেখিবলৈ পোৱা নাছিল, প্ৰথম কথা। দ্বিতীয় কথাটো, কেৱল তাৰ লগতে যিটো কঠোৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰখনৰ যিটো তড়িৎ গতিত লোৱা সিদ্ধান্ত, প্ৰথম কথা। দ্বিতীয় কথাটো, সংস্থাপনৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়াহ'লে সংস্থাপনৰ ক্ষেত্ৰত যিটো বা চাকৰি প্ৰদানৰ ক্ষেত্ৰত APSCকে ধৰি সকলো ক্ষেত্ৰত যিটো চূড়ান্ত কেলেংকাৰী চলি আছিল, সেই সকলোবিলাক বন্ধ হৈ ইতিমধ্যে প্ৰায় 1,64,000 যি নিযুক্তি হৈছে, সেই নিযুক্তিৰ এটা নিযুক্তিটো কোনেও আঙুলি টোৱাব পৰা নাই। গতিকে এই সকলোখিনিয়ে এই নিৰ্বাচনটোত কাৰ্যক্ৰিয়া কৰিছে বুলি মই ভাবোঁ। আৰু প্ৰথম কথা। দ্বিতীয় কথাটো, আৰু কিছুমান কাৰক আছে, যে স্বপ্ননীল বৰুৱা ডাঙৰীয়াই এটা কথা কৈছে, হয়, যে শাসক পক্ষই কিন্তু সুপৰিকল্পিতভাৱে বহুদিন আগৰ পৰাই জনসাধাৰণক লাহে লাহে এটা উৎসাহিত কৰি আছিল, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে প্ৰচাৰৰ যিটো ধুমুহা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 3 মাহৰ ভিতৰত প্ৰায় 400খন, মই আগতেও কৈছোঁ, 400খন জন আশীৰ্বাদ যাত্ৰা, ৰোড শ্ব' আৰু বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিছে। তাৰ উপৰি একেটা পৰ্যায়ত নিৰ্বাচন হোৱাৰ লগে লগে সমগ্ৰ অসমখনতে এটা নিৰ্বাচনৰ বতাহ এটা আহিছে। কাৰ পক্ষত গৈছে এইটো বেলেগ কথা, কিন্তু এটা সমগ্ৰ বতাহ আহি গৈছে। সকলোৱে
উৎসাহেৰে আহি অংশগ্ৰহণ কৰিছে। এই যিটো গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণৰ কাৰণে সকলো পক্ষৰ পৰা যিটো আহ্বান আছিল, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ সমগ্ৰ অসমৰ লোকে এই ভোটদানত অংশগ্ৰহণ কৰাৰ বাবে আমি এই বৃহৎ হাৰত ভোটদান দেখিবলৈ পাইছোঁ। আৰু মই ভাবোঁ যে জনসাধাৰণৰ যিটো উৎসাহ, এই উৎসাহটো ইতিবাচকভাৱে হয়তো প্ৰতিফলিত হ'ব 4 মে'ত। হয়, মই একদম এটা গুৰুত্বপূৰ্ণ কথা ক'লে, মই এই কথাটোকে আঁত ধৰি পেলাই মই পুনৰ ক'বলৈ বিচাৰিছোঁ। গণতন্ত্ৰৰ বাবে ভাল কথা যে ৰাইজে অংশগ্ৰহণ কৰিছে, খুব সুন্দৰভাৱে চবেই নিজৰ দায়িত্ব বা নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িছে। তাত মহিলাসকলক বাৰে বাৰে এটা কথা আলোচনালৈ আহি আছে যে হিতাধিকাৰী, মানে অৰুণোদয়ৰ হিতাধিকাৰী, উদ্যমিতা আঁচনিৰ হিতাধিকাৰী, নিযুত মইনা আঁচনিৰ হিতাধিকাৰী, তাৰ তদুপৰি আৰু যিমান চৰকাৰী হিতাধিকাৰীসকল আটাইতকৈ বেছি লাভান্বিত হৈছে মহিলাসকল। মহিলাসকলে হিলদল ভাঙি আগৰ পৰাও ভোট দিবলৈ আহে। এইবাৰ কিন্তু মহিলাৰ হাৰ একদম ৰেকৰ্ড সংখ্যক। আৰু তাৰ কাৰণে সেইদিনা এগৰাকী আমাৰ সাধাৰণ ভোটাৰ মহিলাই আমাৰ এই মঞ্চতে কৈছিল যে সজাগতা, সচেতনতা, শিক্ষা আৰু সবলীকৰণেহে মানে এই মহিলাসকলক ভোট দিবলৈ বা বিবেক ভোটৰ বাবে লৈ গৈছে। ইয়াত হিতাধিকাৰীয়ে নিজৰ কৃতজ্ঞতা প্ৰকাশ হিচাপেতো কৰিছেই, সেইটো কৰিবই। হয়, সেইটো কৰিবই। মই এটা তথ্য দাঙি ধৰিব খুজিছোঁ। আমি যদি অসমৰ কথা মই কৈছোঁ, 1952ত প্ৰথম ইলেকশ্যন হৈছিল। তাৰ পৰা যদি আমি 2014লৈ চাওঁ, সকলো ইলেকশ্যনত পুৰুষৰ সংখ্যা বেছি আছিল মহিলাতকৈ। 2014ৰ পৰা এইটো সলনি হৈছে আৰু 2014ৰ ইলেকশ্যন, তাৰপিছত 19 আৰু তাৰপিছত 24ৰ ইলেকশ্যন আমি যি দেখিলোঁ, লোকসভাৰ কথা মই ক'লোঁ, সেই তেতিয়াৰ পৰা আমি দেখিছোঁ যে মহিলাসকল আগবাঢ়ি আহিছে আৰু মহিলাৰ সংখ্যা, ভোটাৰৰ সংখ্যা আমি দেখিছোঁ যে সেইটো বেছি হৈছে। লগতে ইয়াত দুটা কথা আছে। বৰ্তমান চৰকাৰে উন্নয়নমূলক অনেক কাৰ্য কৰিছে আৰু এতিয়া আমি এইটো দেখিছোঁ যে মহিলাসকল আগুৱাই আহিছে আৰু বিশেষ আঁচনি কিছুমান পাইছে আৰু সেই আঁচনিত লাভান্বিত হৈছে। মই লগতে এইটোও ক'ব খুজিছোঁ যে আপুনি যদি চাই, তেতিয়াহ'লে যদি চাই বেছিভাগ যোন আঁচনি, সেই আঁচনিবোৰ কিন্তু মহিলাৰ কাৰণে হৈছে। আৰু আনকি আপুনি চাহ বাগিচাতে চাওক, চাহ বাগিচাত আপুনি চাওক প্ৰায় 5,000 টকাকৈ দিছে 6.8 লাখ ৱৰ্কাৰক। হয়, লগতে এইটো এটা ৱেজ কম্পেনচেশ্যন স্কিম বুলি এটা আঁচনি এটা কৰিছিল। সেইটোত কি গৰ্ভৱতী মহিলা সেইসকলক 15,000 টকা দিছে। আৰু কিমান মহিলা উপকৃত হৈছে চাহ বাগানত? প্ৰায় 1.16 লাখ মহিলা, গৰ্ভৱতী মহিলা এই উপকৃত হৈছে। গতিকে চৰকাৰে ইমান কাম কৰিলে নিশ্চয় মহিলা ওলাই আহিব আৰু ওলাই আহি ভোট দিব। গতিকে মই ভাবোঁ সেইকাৰণে যে এইবাৰ মহিলাৰ সংখ্যা বেছি হৈছে। নিশ্চয়। মই এটা সৰু বিৰতিলৈ যাম। বিৰতিৰ পৰা উভতি আহি আমি নলবাৰীলৈ যাম। ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আছে আমাৰ লগত, তেখেতৰ ওচৰলৈ যাম। আৰু বিশ্বনাথত যদি আমাৰ যোগাযোগ ভাল হৈছে বা কাৰিকৰী বিজুতি আঁতৰিছে, তেতিয়াহ'লে বিশ্বনাথৰ চিন্তামণি শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আৰু দুলীয়াজানৰ পৰা আমাৰ লগত কিছু সময়ৰ পাছতে সংযুক্ত হ'ব ডক্টৰ সত্যকাম বৰঠাকুৰ। স্বাগতম জনাইছোঁ বিৰতিৰ পাছত। মই নলবাৰীলৈ গৈছোঁ। ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমি কথা পাতি আছিলোঁ, আমি ইতিমধ্যে আগতেও কথা পাতিছোঁ যে আমাৰ এইবাৰ ভোটাৰৰ বৰ্ধিত সংখ্যাৰ বিষয়ে আমি কথা পাতিছোঁ। একে প্ৰতিচ্ছবি দেখা গ'ল পশ্চিমবংগতো। পশ্চিমবংগত 92.79% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। তামিলনাডুত 85.14% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে। মানে সকলোতে ৰেকৰ্ড ব্ৰেকিং। তাৰমানে গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস উভতি আহিছে। সেইটো ভাল কথা, এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ। খালি আমি এটাই জানিবলৈ, মানে আমি এটা কথা অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰি আছোঁ। সেইদিনা আমি একাংশ মহিলাই আমাক কৈছিল যে নিৰাপত্তাৰ বিশ্বাস, নিৰাপত্তাৰ এটা অনুভৱ, মানে ল'ৰা ছোৱালীয়ে পইচা নিদিয়াকৈ চাকৰি পোৱা, তেওঁলোকৰ সন্তানে চাকৰি পাই পেলাই নিজৰ সংস্থাপন পাব, সজাগতা বৃদ্ধি হৈছে, মহিলাসকলৰ বিভিন্ন হিতাধিকাৰী আঁচনিসমূহ পাইছে, চাহ বাগিচাত এটিকলি দুটিপাতৰ জৰিয়তে পইচা পাইছে, তদুপৰি তেওঁলোকে আজি 200 বছৰৰ পাছত ভূমিৰ অধিকাৰ পাইছে। এই গোটেই কথাবিলাকে যিটো আমি এণ্টি ইনকামপেঞ্চিটোক প্ৰ' ইনকামপেঞ্চিলৈ ৰূপান্তৰ কৰিছে নেকি? মানে হয়, চাওক, এইখিনি কথা আমি ইতিমধ্যে আপোনাৰ এই টকশ্ব'ত আলোচনা কৰিছোঁ যে চৰকাৰৰ উন্নয়নমূলক আঁচনি সৰ্বস্পৰ্শী হৈছে। অন্তদয়া সেই বিচাৰধাৰাৰে প্ৰেৰিত যি আঁচনি, সিয়ে অসমৰ সকলো জাতি জনগোষ্ঠীকে স্পৰ্শ কৰিছে। পাৰ্থক্য এটা এইটোৱে, পূৰ্বৰ চৰকাৰৰ লগত এই বিজেপি চৰকাৰৰ এটা পাৰ্থক্য আমি দেখিবলৈ পাইছোঁ। আগতে আঁচনিসমূহ ৰাইজৰ ওচৰলৈকে গৈ নাপাইছিলে। ৰাজীৱ গান্ধীয়ে কৈছিলে যে এটকা এটা গাঁৱলৈ পঠালে 15 পইচাহে ৰাইজে পাইগৈ, বাকীখিনি মধ্যভোগীয়ে খায়।
কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ যে 100 টকা যদি নিৰ্ধাৰণ কৰিছে গাঁৱৰ মহিলাৰ কাৰণে পৰিয়ালৰ কাৰণে সেই 100 টকাই তেওঁলোকৰ ডাইৰেক্ট একাউণ্টলৈকে ট্ৰেন্সফাৰ হৈছে আৰু মই ভাবোঁ ইয়েই আমাৰ ৰাইজক উপকৃত কৰিছে ব্যাপকভাৱে উপকৃত কৰিছে উন্নয়নৰ যি এক প্ৰবাহ এক গংগা বৈ আনিছে এই বিজেপি চৰকাৰে ইয়াৰ সুফল নিশ্চিতভাৱে বিজেপি চৰকাৰে পাব কিন্তু অৱশ্যে নিৰ্বাচনত উন্নয়ন এটা গুৰুত্বপূৰ্ণ এটা বাগধাৰা হোৱা উচিত আৰু হৈছে বহুত পৰিমাণে কিন্তু একে সময়তে আমি এইটো কথাও চাব লাগিব নিৰ্বাচনত বেলেগ বেলেগ ফেক্টৰবিলাকক ক্ৰিয়া কৰে আৱেগিক কিছুমান ইছ্যুৱেও সময়ত ক্ৰিয়া কৰে অসম এখন সৰু ৰাজ্য যদিও অসমখনত আইডিঅলজিকেলি মই কেইবাটাও কনষ্টিটুৱেঞ্চিত ভাগ ভাগ কৰিব খুজিছোঁ অসমত এটা কনষ্টিটুৱেঞ্চি আছে অসমীয়া জাতীয়তাবাদী কনষ্টিটুৱেঞ্চি অসমত এটা কনষ্টিটুৱেঞ্চি আছে আপোনাৰ বঙালী হিন্দু কনষ্টিটুৱেঞ্চি অসমত এটা কনষ্টিটুৱেঞ্চি আছে এথেনো নেশ্যনেলিজিম বুলি মই কাম যাক যিটো এথেনিক আমাৰ কনষ্টিটুৱেঞ্চি জনজাতীয় সমাজৰ আৱেগ আকাংক্ষা লৈ পেলাই যিখিনি দল সংগঠনে নেতৃত্ব লৈছে সেইখিনি আনপিনে আপোনাৰ মাৰোৱাৰী বিহাৰী এটা কনষ্টিটুৱেঞ্চি হিন্দুত্ব এটা কনষ্টিটুৱেঞ্চি ইপিনে মিয়া কনষ্টিটুৱেঞ্চি আছে বা খিলঞ্জীয়া মুছলিম কনষ্টিটুৱেঞ্চি এই সমস্ত কনষ্টিটুৱেঞ্চিৰ মাজত এটা সমন্বয়ৰ সাঁকো উন্নয়ন দুটা বস্তু আছে এটা হৈছে শ্বেয়াৰ্ড হিষ্ট্ৰী আমি একে ইতিহাস শ্বেয়াৰ কৰিছোঁ আৰু আমাৰ কমন এছপিৰেশ্যন আৰু আমাৰ একে সময়তে সংস্কৃতিৰ যে ঐক্যতাৰ সংস্কৃতি পুৰাতন ই আমাক এক কৰি ৰাখিছে কমন এছপিৰেশ্যন এটা দিছে প্লেটফৰ্ম এটা আমাক দিছে কিন্তু হ'লেও এই মানুহখিনিৰ নিজস্ব কিছুমান এছপিৰেশ্যন আছে আকাংক্ষা আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত দেখিবলৈ পোৱা গৈছে যি 12.5% অসমত জনজাতি ৰাইজ আছে সেই জনজাতি ৰাইজৰো পাৱাৰ শ্বেয়াৰ তেখেতসকলক দি পেলাই গোপীনাথ বৰদলৈৰ পিছত প্ৰথম সেই ধৰণৰ পাৱাৰ শ্বেয়াৰ তেখেতসকলক দিয়া হৈছে তেখেতসকলে অংশীদাৰিত্ব অনুভৱ কৰিছে একাত্ম অনুভৱ কৰিছে সেই কাম তেখেতে কৰিছে আমাৰ এছচি সমষ্টি আছে 7.15% অসমৰ তেখেতসকলৰ কাৰণে স্পেচিয়েল ব্যৱস্থা চৰকাৰে কৰি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নিচিনাকৈ এছচিৰ কাৰণেও সেইটো কৰা হ'ব ইপিনে আমাৰ গতিকে আজি আমাৰ যিখিনি 6 জনগোষ্ঠীৰ এটা কনষ্টিটুৱেঞ্চি আছে আৰু সেই কনষ্টিটুৱেঞ্চিৰ আৱেগ আকাংক্ষা ৰূপায়ণৰ দিশতো চৰকাৰে সাৰ্থক প্ৰয়াস চলাইছে বিধানসভাত অধিৱেশনত প্ৰস্তাৱ উত্থাপন কৰি সেই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে গতিকে মই ভাবোঁ এইবিলাকৰ সুফল চৰকাৰে পাব কিন্তু একে সময়তে বাদ পৰি যোৱাসকলক আমি লগত লৈ চলিব লাগিব কেতিয়াবা আমি যেতিয়া তুষ্টিকৰণ নীতি আমাৰ ৰাইজে বেয়া পায় আৰু সেইকাৰণে একচুৱেলি কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে ভোট বেংকৰ ৰাজনীতি ৰাইজে বেয়া পায় কাৰণে প্ৰত্যাখ্যান কৰিছে আৰু বিজেপিও সেইটো চাব লাগিব আহি থকা সময়তো যে এটা কনষ্টিটুৱেঞ্চিক অত্যাধিক গুৰুত্ব দিয়াৰ ফলত আন কিছুমানে এলিয়েনেশ্যনটো ফিল কৰিলে নেকি আন এটা ফেক্টৰ আছে মই ক'ব খুজিছোঁ এতিয়া ইলেকশ্যন গৈছে স্পষ্টকৈ যে এটা বস্তু চাব লাগিব বিজেপিৰ ক্ষেত্ৰত যে যিখিনি ৰাইজে আজি বছৰ বছৰ ধৰি তন মন ধন দি অশ্ৰুঘাম শনিতেৰে বিজেপি কৰিছে সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ পতাকা লৈছে দুখৰ দিনতো দুৰ্যোগৰ ধুমুহা নেওচি পেলাই সেই মানুহখিনি যাতে আহত নহয় আৱেগ অনুভূতি গুৰুত্ব লৈ চলিব লাগিব ইলেকশ্যনৰ আগমুহূৰ্তত ক'ৰবাত সেই মানুহখিনি অকণমান আহত হ'ল নেকি ক'ৰ কনষ্টিটুৱেঞ্চি মানুহখিনি আহত হ'ল নেকি আহি থকা সময়ত মই আশা ৰাখিম যে বিজেপিয়ে সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ চলিব লাগিব তাৰ অৰ্থ হ'ল বিজেপিয়ে আইডিঅলজিকেল ক'ৰ কনষ্টিটুৱেঞ্চিক লগত লৈ চলিব লাগিব সেই প্ৰত্যাহ্বান বিজেপিৰ সন্মুখত থাকিব কিন্তু সামগ্ৰিকভাৱে মই ভাবোঁ যে বিজেপিয়ে এনডিএ এইবাৰ নিৰ্বাচনত সকলো প্ৰেক্ষাপটৰ পৰা সম্পূৰ্ণ সংখ্যাগৰিষ্ঠ যি পাব সেইটোত মোৰ সন্দেহ নাই হয় আহিম আপোনাৰ ওচৰলৈ পুনৰ মই আমাৰ লগত সংযুক্ত হৈছে উজনি অসমৰ পৰা দুলীয়াজানৰ পৰা বিশিষ্ট শিক্ষাবিদ ৰাজনৈতিক বিশ্লেষক ডক্টৰ সত্যকাম বৰঠাকুৰ ডক্টৰ বৰঠাকুৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ আলোচনাটো ইতিমধ্যে আপুনি গম পাইছে আমি এইবাৰ নিৰ্বাচনৰ পাছত ইমান বৃহৎ সংখ্যক অভিলেখ সংখ্যক ভোটাৰে যিদৰে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিলে তাৰ কাৰণ হিচাপে বিৰোধীয়ে নিজাববীয়াকৈ কৈছে যে এয়া পৰিৱৰ্তনৰ সপক্ষে ভোট আৰু শাসকীয় পক্ষই কৈছে যে এয়া বিকাশৰ সপক্ষে ভোট তাৰ মাজত মহিলাসকলৰ অংশগ্ৰহণ অভূতপূৰ্ব ইয়ং জেনেৰেশ্যনৰ অংশগ্ৰহণ অভূতপূৰ্ব উজনি আৰু নামনিৰ জনবিন্যাস বা ভোটৰ গাঁথনি সকলোবিলাক বেলেগ সেইকাৰণে সমীকৰণবিলাকো বেলেগ হয় উজনিত আমি মিয়া অধ্যুষিত বা মুছলমান অধ্যুষিত অঞ্চলত আগৰ পৰাই ভোট বহুত হয় নামনিত সেই তাৰ লগত উজনিৰ বিশ্লেষণটো নিমিলে আপোনাৰ মতে এই যে অতিৰিক্ত ভোটদান উজনি অসমত তাৰ কাৰক চৰকাৰৰ বিভিন্ন আঁচনি হিতাধিকাৰী নে ৰাইজৰ সজাগতা সচেতনতা আৰু শিক্ষাৰ প্ৰভাৱ নাই চাওক এই গোটেই যিটো ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে এই ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত নতুন প্ৰজন্মৰ সচেতনতাই বিশেষভাৱে ক্ৰিয়াশীল হৈ আছে বুলি মই ভাবোঁ কাৰণ নতুন প্ৰজন্ম যথেষ্ট পৰিমাণে সচেতন হৈছে নতুন প্ৰজন্মৰ ৰাজনৈতিকভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা এটা অৱস্থালৈ তেওঁলোকে আহিছে আৰু তেওঁলোকে এটা কথা তেওঁলোকে বুজি উঠিছে যে তেওঁলোকৰ ভৱিষ্যত ৰাজনৈতিক সিদ্ধান্তৰ বৰ্তমানৰ ৰাজনৈতিক সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰিব যিটো আগতে খুব অলপ এৰা ধৰা ধৰণেৰে চলি আছিল কিন্তু নতুন প্ৰজন্মই সেই গোটেই কাৰবাৰটোত ভাগ ল'বলৈ আৰম্ভ কৰিছে আৰু দ্বিতীয়তে নিশ্চিতভাৱে হিতাধিকাৰী আঁচনিয়ে মহিলাসকলক কিছু পৰিমাণে প্ৰভাৱিত নকৰা নহয় এই গোটেই কথাটোৱে আপুনি অস্বীকাৰ কৰিব নোৱাৰে কিন্তু আন এটা কথাও মই আপোনালোকক ক'ব বিচাৰিম যে এই গোটেই ঘটনাক্ৰমত আপোনালোকে মন কৰিব যে মহিলাসকলৰ যিটো শিক্ষাৰ যিটো
মানে মান বা শিক্ষা গ্ৰহণৰ যিটো সংখ্যা বা মহিলাৰ সচেতনতাৰ যিটো মানে বৃদ্ধি পাইছে সেই সচেতনতা বৃদ্ধি পোৱাটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে এই কথাটো আমি অন্ধভাৱে ভাবি ল'লে ভুল হ'ব যে হিতাধিকাৰীসকলৰ খাতিৰত হিতাধিকাৰী হোৱাৰ খাতিৰত মহিলাসকলে এনেই গৈ ভোট দিছে মহিলাসকলে সিদ্ধান্ত প্ৰদান কৰিবৰ কাৰণে ভোট দিছে আৰু এই কথাটো আমি কোনেও ভাবিব নালাগে যে মহিলাসকলে মাত্ৰ হিতাধিকাৰী বা অৰুণোদয় আঁচনি বা অন্য তেনেধৰণৰ আঁচনি পায়েই তেওঁলোকে ভোট দিছে তেতিয়াহ'লে কি মহিলাসকল সচেতন হোৱা নাই নেকি সজাগ হোৱা নাই নেকি মহিলা যথেষ্ট সজাগ হৈছে সচেতন হৈছে ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে যোৱা সময়ছোৱাত মহিলাসকলক অৰ্থনৈতিকভাৱে যথেষ্ট পৰিমাণে স্বাৱলম্বী কৰা হৈছে আৰু অৰ্থনৈতিকভাৱে যি ধৰণে স্বাৱলম্বী কৰা হৈছে তাৰ ফলত মহিলাসকলে যিটো অৰ্থনৈতিক মানে অৰ্থনীতি হাতলৈ অহাৰ পাছত মহিলাসকলে নিজাকৈ চিন্তা কৰিব পৰা এটা পৰিৱেশ তৈয়াৰ হৈছে গতিকে মহিলাসকলে নিজাকৈ চিন্তা কৰিব পৰা যিটো পৰিৱেশ তৈয়াৰ হৈছে সেই পৰিৱেশটোৰ খাতিৰত মহিলাসকলে যথেষ্ট পৰিমাণে ভোট দিছে মই আপোনাৰ ওচৰলৈ আকৌ আহিম পুনৰ আহিম কিন্তু সময়ত ক'ব আৰু মই এটা সৰু বিৰতিলৈ যাব লাগিব মই আপোনাক অকণমান ৰখাব লাগিব ডক্টৰ বৰঠাকুৰ অকণমান ৰখাইছো মই আহিম পুনৰ এটা সৰু বিৰতিলৈ গৈছো স্বাগতম বিৰতিৰ পাছত মই স্বপ্ননীল বৰুৱা ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ এটা বিশেষ কথা হিতাধিকাৰীৰ কথাটো খুব আলোচনা হয় যেতিয়া আমি বৰ্ধিত ভোটাৰৰ কথা কওঁ মহিলা ভোটাৰৰ বৰ্ধিত সংখ্যাৰ কথা কওঁ বিভিন্ন আঁচনিৰ হিতাধিকাৰী এই হিতাধিকাৰী প্ৰসংগটো উত্থাপন হয় মানে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী উদ্যমিতা আঁচনিৰ হিতাধিকাৰী নিযুত মইনা আঁচনিৰ হিতাধিকাৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ কাৰণে দিয়া আঁচনিসমূহৰ হিতাধিকাৰী এই হিতাধিকাৰীয়ে সঁচাকৈ যিমান হিতাধিকাৰী এতিয়ালৈকে সৃষ্টি হ'ল অৰুণোদয়ৰে 40 উদ্যমিতাৰ 35 লাখ এনেকুৱা হিতাধিকাৰীয়ে সঁচাকৈ চৰকাৰৰ সপক্ষত অকল তেওঁলোকে যিটো বেনিফিট ফাইনেন্সিয়েল বেনিফিট পাইছে মানে আৰ্থিকভাৱে তেওঁলোক সবল হৈ তেওঁলোকে এই গোটেই ভোটখিনি চৰকাৰৰ পক্ষত বা উন্নয়নৰ পক্ষত পৰিছে বুলি ভাবেনে আপুনি মই নিদিয়াৰ কাৰণ একো দেখা নাই কাৰণ 1,25 লাখ মহিলা ভোটাৰ আছে তেওঁলোকৰ প্ৰায় 70 লাখে কিবা নহয় কিবা এটা আঁচনিৰ জৰিয়তে লাভান্বিত হৈছে সেইকাৰণে তেওঁলোকৰ হয়তো এটা কৃতজ্ঞতাৰ চিনস্বৰূপ থাকিব যিটোৰ কাৰণে আমি আশা কৰিম আৰু যিসকলে হয়তো পোৱাগে নাই সুবিধাখিনি তেওঁলোকৰ আশাত বন্দী হৈ লৈ পেলাই ভোটটো দিছে যিটোৰ কাৰণে আপোনালোকে দেখিব মই মোৰ হাতত পৰিসংখ্যাটো নাই কিন্তু এই 1,25 লাখ মহিলাৰ ভোটৰ কিজানি প্ৰায় 1 কোটি মহিলাই ইতিমধ্যে ভোট দিছে যদি দিব্যশংকৰৰ হাতত আছে ক'ব নোৱাৰোঁ মই তথ্যটো কিন্তু মোৰ হিচাপ মতে এইটো আৰু দ্বিতীয় কথাটো হ'ল যে মহিলা ওলাই অহাৰ আৰু এটা কথা এই মই ঠিকে কৈছোঁ নে দিব্য আচ্ছা আৰু দ্বিতীয় এটা কথা আৰু এটা কথা হৈছে যে এখন কোনো কণ্ট্ৰভাৰ্চি নোহোৱা ইলেকশ্যন 23টা সমষ্টিত মানে সেই সংখ্যালঘুৰ ভোট চলি আছে 103টা সংখ্যাগুৰুৰ ঠাইত ভোট চলি আছে ইয়াত কোনো কণ্ট্ৰভাৰ্চি নাই কোনো অপজিশ্যন নাই আৰু যদি আপুনি বিৰোধী পক্ষ ধৰে বিৰোধী পক্ষ গৈ পেলাই প্ৰকৃততে যুঁজ 10খনতকৈ বেছি চিটৰ ওপৰত নহয় সেইকাৰণে সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো বৰ সুন্দৰ হৈ আছে যে কণ্ট্ৰভাৰ্চি নাই কোনো লেঠা নাই ভোট দিলে একো আপদ নহয় বিপদো নহয় আৰু দিলে ভালহে সেইটো কাৰণে মই ভাবিছোঁ যে সকলোৱে ওলাই গৈ পেলাই ভোট দি এই 86% মূল ভোটটো হৈছেগৈ এটা কথা আপোনালোকে এইটো চাই ল'ব লাগে যে এই যে ভোট দিয়াৰ ক্ষেত্ৰত সেইকাৰণে মই ভাবিছোঁ যে যিহেতু কোনো ধৰণৰ বিবাদ নাইকিয়া এই মহিলা ভোট তথা পুৰুষৰ ভোট মিলাই 126টাৰ ভিতৰত NDA 110টা নাইবা 105টাতকৈ কমিলে কিন্তু তেখেতসকলৰ পন্দশ্ৰম হোৱা বুলি মই ভাবিম কাৰণ তেনেকুৱা ধৰণৰ সাংঘাতিক এটা বিৰোধী তেওঁলোকৰ নাই গোটেইখিনি প্ৰচেষ্টা ভাৰতীয় জনতা পাৰ্টি আজি 6 মাহ আগৰ পৰা আহিছে প্ৰধানমন্ত্ৰীয়ে নেতৃত্ব দিছে গৃহমন্ত্ৰীয়ে সহযোগ কৰিছে মুখ্যমন্ত্ৰীৰ সৰ্বত্ৰ বিদ্যমান হৈ আছে আজি 3 মাহৰ পৰা আৰু বাকী ষ্টাৰ কেম্পেইনাৰো আহি আছে সামগ্ৰিকভাৱে সেইকাৰণে মই ভাবোঁ যে এই গোটেইখিনি চৰকাৰী পক্ষতেই যাব লাগে যদিহে একো সাংঘাতিক চাইলেণ্ট ভোটাৰ বুলি যিটো কথা কৈ আছে কিন্তু এইটো কথাও ঠিক যে 105 নাইবা 110 নাইবা 100 পালেও মই ভাবিম যে এক প্ৰকাৰ এটা ছেটবেকৰ নিচিনাহে হ'ব NDAৰ কাৰণে হয় মই চিন্তামণি শৰ্মাৰ ওচৰলৈ আকৌ এবাৰ যাব পাৰিম নেকি হয় কাৰিকৰী বিজুতিৰ কাৰণে আমি তেখেতক ভালকৈ ল'ব নোৱাৰিলোঁ আজি মই পুনৰবাৰ ভূপেন মই এটা সৰু বিৰতিলৈ যাম বিৰতিৰ পৰা উভতি আহি ভূপেন ভট্টাচাৰ্যৰ ওচৰলৈ যাবলৈ বিচাৰিম এই যে সঁচাকৈ বৰুৱা ডাঙৰীয়া এটা কথা ক'লে যে
দীৰ্ঘদিনীয়া পৰিকল্পনা এটা পৰিৱেশ ৰচনা প্ৰচাৰৰ বাবে অসমলৈ ঘনাই ষ্টাৰ কেম্পেইনাৰসকলৰ আগমন প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি এই কথাবিলাকে ভোটাৰসকলক মানে আহিবলৈ বাধ্য কৰিছে নেকি সঁচাকৈ আৰু যদি সঁচাকৈ সেইটো কাৰণে ভোটাৰ ওলাই আহিছে তেতিয়াহ'লে সেয়াটো উন্নয়নৰ সপক্ষে হ'ব এই সকলোবিলাক কথা পাতিম এটা সৰু বিৰতিৰ পিছত স্বাগতম বিৰতিৰ পাছত মই আকৌ এবাৰ ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ ডক্টৰ সত্যকাম বৰঠাকুৰ এটা কথা যদি আমি তুলনামূলক এটা দুখন ৰাজ্যৰ এটা প্ৰথম পৰ্যায়ত হৈ গৈছে পশ্চিমবংগত ইলেকশ্যন 92.79% ভোটাৰ মানে তাতো অভিলেখ পশ্চিমবংগ আৰু অসমৰ তুলনাত সকলোৱে কৈ আছে যে পশ্চিমবংগত এণ্টি ইনকাম্পেঞ্চি ভোট বৰ্ধিত ভোটাৰসকল এণ্টি ইনকাম্পেঞ্চি আৰু অসমত যিখিনি বৰ্ধিত ভোটাৰ সেইখিনি প্ৰ' ইনকাম্পেঞ্চি ভোট মানে চৰকাৰৰ সপক্ষে শাসকীয় পক্ষৰ সপক্ষে এটা বিশেষ কথা মোক সেইদিনা আপাৰ আছামৰ এগৰাকী মহিলাই আমাৰ অনুষ্ঠানতে ক'লে যে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে এটা নিৰাপত্তাৰ আশ্বাস এই চাকৰি মানে সংস্থাপন বিনা পইচাত চাকৰি পোৱাৰ পৰম্পৰাটোৱে নিৰাপত্তাৰ আশ্বাস এটা মহিলাসকলক দিছে যিটো কাৰণে তেওঁলোকে চৰকাৰৰ সপক্ষে ভোট দিবলৈ আহিছে এপাৰ্ট ফ্ৰম আদাৰ বেনিফিচিয়াৰী স্কিমছ আপুনি কি ভাবে মাতটো শুনা নাই হয় তেখেতে ভালকৈ শুনা নাই এতিয়া মোৰ মাতটো শুনিছে নেকি বাৰু এতিয়া মোৰ মাতটো শুনিছে নেকি বাৰু শুনিছো হয় মানে আমি এইটো কৈছোঁ যে দুখন ৰাজ্যৰ তুলনামূলক বিশ্লেষণ হৈছে এইবাৰ ৰেকৰ্ড সংখ্যক 92.79% ভোটাৰে পশ্চিমবংগতো ভোট দিছে পশ্চিমবংগৰ ভোটাৰৰ এণ্টি ইনকাম্পেঞ্চি বুলি কোৱা হৈছে অসমত কিন্তু এণ্টি ইনকাম্পেঞ্চি নহয় প্ৰ' ইনকাম্পেঞ্চিৰ বাবেহে ভোটাৰ সংখ্যা বৃদ্ধি হৈছে বুলি এটা নেৰেশ্যন হৈছে আছে বা ক'ব খোজা হৈছে মই আপোনাক আৰু এটা কথা মই লগতে সংযোগ কৰি দিছোঁ উজনি অসমৰ এগৰাকী অত্যন্ত একদম সাধাৰণ এগৰাকী মহিলাই মোক আমাৰ অনুষ্ঠানত কৈছিল যে আমি এটা নিৰাপত্তাৰ আশ্বাস পাইছোঁ আমাৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে পইচা নিদিয়াকৈ যে চাকৰি পাইছে আমাৰ ল'ৰা ছোৱালী সংস্থাপনৰ কথা আহিছে সেই কথাটোৱে বাৰু মাতৃ সমাজক অকণমান বেছিকৈ অনুপ্ৰাণিত কৰিছে নেকি ভোট দিবলৈ চাওক মই এই গোটেই কথাখিনি কোৱাৰ আগে আগে মোক আপুনি দুটামান পৰিসংখ্যাৰ কথা ক'বলৈ দিয়ক প্ৰথম কথাটো হ'ল যে 2011 চনত ভাৰতবৰ্ষত women literacy rate মহিলাৰ সাক্ষৰতাৰ সংখ্যা আছিল 66.27 আৰু বৰ্তমান এইটো 75 to 80 ভিতৰত আছে গতিকে মহিলাসকল মাত্ৰ আঁচনিৰ কাৰণে আহিছে বুলি যিটো নেৰেটিভ কোনোবাই তৈয়াৰ কৰিব বিচাৰিছে বা ক'ব বিচাৰিছে সেই কথাটো মই ভাবোঁ যে এইটো মহিলাসকলৰ প্ৰতি এটা অপমান হ'ব মহিলাসকলে একজেক্টলি আপুনি কোৱা কথাটো গুৰুত্বপূৰ্ণ যে মহিলাসকলে তেওঁলোকে স্বাৱলম্বিতাৰ যিটো পথ দেখিছে যিটো দুৰ্নীতিমুক্তভাৱে চাকৰি পোৱাৰ যিটো বাতাবৰণ তৈয়াৰ হৈছে এই জাতীয় কথাবিলাকে নিশ্চিতভাৱে মহিলাসকলক আকৰ্ষণ কৰিব তদুপৰি মন কৰক 15 পৰা 24 বছৰৰ যিটো মানে বয়সৰ যিটো নাৰীৰ সংখ্যা সেই সংখ্যাটো আমাৰ দেশত হৈছে 96% আৰু অসমত প্ৰায় 92%। এতিয়া 92% শিক্ষিত নতুন প্ৰজন্মৰ ছোৱালীয়ে তাৰে ভিতৰত ধৰি লওক মানে 3 বছৰৰ ল'ৰা ছোৱালীখিনিক আমি বাদ দিলোঁ সেই 3 বছৰৰ ল'ৰা ছোৱালীখিনি মানে 15 পৰা 18 লৈকে 15, 16, 17 3 বছৰ বাদ দিলেও আমি ধৰি লওক বাকী যিখিনি ল'ৰা ছোৱালী থাকিলে সেই ছোৱালীসকলে যথেষ্ট প্ৰভাৱশালী ভূমিকা পালন কৰিব প্ৰভাৱশালী ভূমিকা এই কাৰণেই পালন কৰিব কাৰণ এটা নিৰাপত্তাৰ আশ্বাস নিশ্চিতভাৱে যোৱা সময়ছোৱাত দেখা গৈছে আৰু মই এটা কথা বাৰম্বাৰ কৈ আছোঁ যে বিৰোধী পক্ষই ভৱিষ্যতৰ দিনত কি কৰিব এজেণ্ডা বেছ ইছ্যু বেছ যিটো পলিটিক্স সেই পলিটিক্সটো যোৱা সময়ছোৱাত বিৰোধী পক্ষই কৰিব পৰা নাই একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাক অঁতৰাব লাগে হিমন্ত বিশ্ব শৰ্মাক আমি বেয়া পাওঁ এই জাতীয় কথা কোৱাটো এটা ৰাজনীতিক ইছ্যু হ'ব নোৱাৰে ৰাজনীতি হ'ব পাৰে এটা ইস্যু ভিত্তিক নতুন প্ৰজন্মৰ সপোনৰ ভিত্তিত নতুন প্ৰজন্মই ইতিমধ্যে যোৱা সময়ছোৱাত এটা আস্থাৰ বাতাবৰণ দেখিছে মহিলাসকলে আস্থাৰ বাতাবৰণ দেখিছে গতিকে সেই আস্থাৰ বাতাবৰণটো যে ক্ৰিয়াশীল নহ'ব এইটো নিৰ্বাচনত এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰি এইটো নিশ্চিতভাৱে ক্ৰিয়াশীল হ'ব আৰু ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে চৰকাৰৰ পক্ষতেই যাব যিটো এণ্টি ইনকামটেঞ্চিৰ সুযোগ ল'ব লাগিছিল চৰকাৰে আৰু বিৰোধী পক্ষই সেই সুযোগটো লোৱাত বিৰোধী পক্ষ চূড়ান্তভাৱে ব্যৰ্থ হৈছে কাৰণ বিৰোধী পক্ষই যেটো সপোন দেখুৱাব লাগিছিলে যেটো ইস্যু ভিত্তিক মানে ৰাজনীতিৰ কথা ক'ব লাগিছিলে সেই ইস্যু ভিত্তিক ৰাজনীতিটো ক'ব পৰা নাই কোনে আঁচনিৰ কথা হিতাধিকাৰীৰ কথা যে কৈ থাকে এটা সময়ত দেখোন কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া প্ৰথম অন্ন সুৰক্ষা যোজনা নে কিবা এখন আৰম্ভ কৰিছিলে মই একজেক্টলি নামটো পাহৰিছোঁ বোধ অন্ন সুৰক্ষা যোজনাই আছিলে 1.5 লাখ কোটি টকা নে কিমান এইটো বোলে পৃথিৱীৰ অন্যতম আটাইতকৈ বৃহৎ হিতাধিকাৰী আঁচনি কোনে আৰম্ভ কৰিছিলে ইট ৱাজ ষ্টাৰ্টেড বাই কংগ্ৰেছ
গতিকে হিতাধিকাৰী আঁচনিক গালি পাৰি লাভ নাই ময়ো বেয়া পাওঁ হিতাধিকাৰী আঁচনিক ময়ো নিশ্চিতভাৱে কওঁ যে মানুহ কৰ্মক্ষম কৰিব লাগে সেই কথাটো মোৰো ব্যক্তিগত মন আৰু ময়ো ভৱিষ্যতে চৰকাৰলৈ এটা অনুৰোধ কৰিম যে এই যিসকলক মানে হিতাধিকাৰী ৰূপে চিহ্নিত কৰা হৈছে সেইসকলক যাতে আমি অহা সময়ছোৱাত এগৰাকী কৰ্মদক্ষ ব্যক্তি হিচাপে লগ পাওঁ তাৰ বাবে মানে এটা মানে সুন্দৰ এটা সিস্টেম গঢ় দিব লাগিব অহা সময়ছোৱাত যাতে সেই সিস্টেমটোৰ যোগেদি এইসকলৰ ওপৰত থকা হিতাধিকাৰীৰ লেভেলটো যিটো মই সন্মানজনক লেভেল বুলি নাভাবোঁ অপমানজনক লেভেল সেই অপমানজনক লেভেলটো তেওঁলোকৰ পৰা আঁতৰি তেওঁলোকক যাতে আমি যিটো চৰকাৰে আঁচনি কৰিছে যে এতিয়া ধৰি লওক মহিলা কৰ্মক্ষম কৰিবৰ কাৰণে তেওঁলোকক মহিলা সুৰক্ষাৰ কাৰণে এটা অকণমান এটা বিৰতিলৈ যাব লাগিব মই এটা একদম টাইম বেণ্ড বিৰতিৰ সময় হৈছে মই এটা সৰু বিৰতিলৈ যাম আৰু তাৰপিছত মই শেষ কৰিব লাগিব সকলোৰে ওচৰলৈ এবাৰ গৈ মই অনুষ্ঠান সামৰিম স্বাগতম জনাইছোঁ মই শেষ কৰিব লাগিব ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া আমি একদম কম সময় গতিকে আজিৰ আলোচনাটো আমি শেষ কৰিব লাগিব আপোনাৰ পৰা শেষ ভাষ্য গ্ৰহণ কৰিবলৈ গৈছোঁ হয় মই ভাবোঁ যে এটা মাত্ৰ শব্দ হিতাধিকাৰী এই শব্দটোৰে আপুনি ভোটাৰ ৰাইজৰ সিদ্ধান্তটোক আপুনি নাকচ কৰিব নোৱাৰে প্ৰতিগৰাকী ভোটাৰে কাক ভোট দিব সেইটো এটা সিদ্ধান্ত লৈ কৰে সকলোৱে গৈ যেতিয়া ইভিএমৰ সন্মুখত থিয় হৈ এটা সিদ্ধান্ত লৈহে এটা বুটাম টিপে নহলেতো গোটেইকেইটা বুটামে টিপি আহিল হয় যে ৰেণ্ডম কৰি পেলাই গতিকে সকলোৱে এটা সিদ্ধান্ত লয় আৰু সকলো মানুহে এতিয়া মেচিউৰ্ড এনেকুৱা নহয় যে এতিয়া ডিজিটেল মিডিয়াৰ ব্যাপক সম্প্ৰসাৰণৰ যুগত আপুনি কাবাক কেনেবাকৈ পতিয়ন নিয়াব পাৰিব এনেকুৱা নহয় সকলোৱে বিভিন্ন কাৰক বিবেচনা কৰি এটা সিদ্ধান্ত লয় যে মই এওঁক ভোটটো দিম আৰু সেই সিদ্ধান্ত লৈহে ঘৰলৈ ভোট কেন্দ্ৰলৈ যায় মই বহু ল'ৰা ছোৱালী এইবাৰ দেখিছোঁ একদম নৱপ্ৰজন্মৰ ভোটাৰ প্ৰথম ফাৰ্ষ্ট টাইম ভোটাৰ তেওঁলোকৰ এটা সিদ্ধান্ত লৈ পেলাই তেওঁলোক গৈছে আন যিসকল বয়সীয়াল লোক তেওঁলোকো গৈছে গতিকে এই সিদ্ধান্তটোক ভোটাৰৰ সিদ্ধান্তটোক আপুনি ওলাই কৰিব নোৱাৰে যে তেওঁলোকক এই টকা পইচা দিছে হিতাধিকাৰী হৈছে ডক্টৰ বৰঠাকুৰে ঠিকেই কৈছে যে কংগ্ৰেছৰ দিনতো হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিছিল সেইটো কথা নহয় কিন্তু মই ভাবোঁ যে সন্মান সহকাৰে ভোটাৰৰ সিদ্ধান্তটো মানি লোৱা ভাল সকলোৱে যদি মানি ল'ব নোৱাৰে তোমালোকে এটা বিৰোধীৰ কথা কৈছোঁ তোমালোকে এটা বৃহৎ শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈছা হয় এওঁলোকে যিখিনি আঁচনি দিছে তাতকৈ বেছি আঁচনি বা তাতকৈ ভাল পৰিৱেশ এটা আমি দিম বুলি তোমালোকে ৰাইজক পতিয়ন নিয়াবলৈ এখন আধাৰ এটা ব্যৱস্থা আগবঢ়াব লাগিছিল কিন্তু তোমালোকে নকৰি কেৱল নেতিবাচক ভোটৰ আশাত তোমালোকে যি ধৰণৰ নিৰ্বাচন খেলিলা সেই নিৰ্বাচনত যদি এই 4 মে'ত কি ফলাফল হয় আমি গম নাপাওঁ কিন্তু এই 4 মে'ৰ ফলাফলটোৰ পাছত হয়তো পৰ্যালোচনা হ'ব যে কাৰ কিয় ভোট হেৰুৱালে কোনে আৰু কোনে কিয় বেছি ভোট পালে এই সকলোৱে কিন্তু মই ভাবোঁ যে ভোটাৰৰ সিদ্ধান্তটোক আমি সকলোৱে সন্মান কৰিব লাগে নিশ্চয় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আমি শেষ কৰিব লাগিব ভোটাৰৰ সিদ্ধান্তক আমি নিঃসন্দেহে সন্মান কৰিব লাগিব আৰু এই ভোটাৰ একজেক্টলি মানে ইভিএমত ইতিমধ্যে সকলো আছে এইটো নমন কৰিব লাগিব মই হিতাধিকাৰী সেইবিলাক একজেক্টলি হয় গতিকে ৰাইজে যি নৰনাৰায়ণে যি ৰায়দান দিব আমি অৱনত সকলোৱে তাক স্বীকাৰ কৰিব লাগিব মই হিতাধিকাৰী নকৈ পেলাই বেলেগ এটা বিষয় অকণমান ক'ব খুজিছোঁ এই নিৰ্বাচনত খিলঞ্জীয়া জাতিসত্তা ৰক্ষাৰ যি এক অংগীকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখুৱাইছে মই ভাবোঁ সৰ্বস্তৰৰ ৰাইজে বিশেষকৈ খিলঞ্জীয়া ৰাইজে তাৰ সপক্ষে ব্যাপক মাত্ৰাত ভোটদান কৰিব আৰু এটা কথা আমি বুজিব লাগিব যে মিয়া শক্তি যদি আগ্ৰাসন আৰম্ভ হ'ব লগা হয় সেই মিয়া শক্তিয়ে বিচৰা যদি চৰকাৰ আহিব লগা হয় সেয়া বিজেপিৰ পৰাজয় নহ'ব অসমীয়া জাতিৰ পৰাজয় হ'ব আৰু মই ভাবোঁ এই নিৰ্বাচনত অসমীয়া জাতিৰ জয়কাৰ হ'ব অসমীয়া জাতিৰ সুৰক্ষাৰ যে অংগীকাৰ সেই অংগীকাৰে নতুন সাহস পাব সেই আশা আমি কৰিছোঁ নিশ্চয় বৰুৱা ডাঙৰীয়া স্বপ্ননীল বৰুৱা ডাঙৰীয়া আমি আলোচনা শেষ কৰিব লাগিব কি ক'ব বিচাৰিব এটা কথা আগতে ক'ব বিচাৰিছিলোঁ যে এই যে যোৱা 5 বছৰে মহিলাক ঘৰৰ পৰা উলিয়াই আনি বিভিন্ন সামাজিক কামত সম্পৃক্ত কৰাৰ যিটো বিজেপিৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাটোৱে যথেষ্টখিনি ইয়াত প্ৰভাৱ পেলাইছে যে তেওঁলোকে আগতে ঘৰত সোমাই আছিলে এতিয়া গোটৰ মিটিঙৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মিটিং বিভিন্ন ধৰণৰ মানে সামাজিকভাৱে মহিলাক সংগঠন কৰি পেলাই উলিয়াই অনা সুফলটো কিন্তু বিজেপিয়ে এইবাৰ পাইছে এই যে ভোটত আমি মহিলাৰ যথেষ্টখিনি বৃদ্ধি হৈছে 5 বছৰ আগতে এইটো নাছিলে সেইকাৰণে তেওঁলোক প্ৰায়ভাগে নথকাকৈ থাকে দ্বিতীয় কথাটো হ'ল যে খুবেই ভাল হৈছে সকলো এইটো একেবাৰে প্ৰতিদ্বন্দ্বিতা নোহোৱা নিৰ্বাচন বুলি মই এতিয়াও কৈ থাকোঁ কাৰণ বিৰোধীৰ কোনো ইছ্যুৱে খাৰা কৰিব নোৱাৰিলে সেইকাৰণে 110টা নাইবা 105টা ছিট যদি NDA ল'ব নোৱাৰে তেখেতসকলৰ শ্ৰম ব্যৰ্থ হোৱা বুলিয়ে ভাবিব লাগিব মই শেষত খালি এটা কথাই ক'ব খুজিছোঁ যে সৰ্বাংগীন উন্নয়ন হৈছে আৰু সেইকাৰণে ভোটাধিকাৰী বাহিৰলৈ ওলাই আহিছে ভোট দিছে ভোটাৰ সজাগ হৈছে আৰু লগতে ইলেকশ্যন কমিশ্যন আৰু সকলোৱে এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু সেইকাৰণে এই অভিলেখ হৈছে হয় একেবাৰে চমুকে সত্যকাম বৰঠাকুৰ ডাঙৰীয়া
হয় মই ভাবোঁ যে বিৰোধী পক্ষই এবাৰ চৰকাৰ গঠন কৰাৰ কোনো সম্ভাৱনা নাই মই একেবাৰে নিৰপেক্ষ মই শিক্ষক মানুহ বিৰোধী পক্ষতো মোৰ বন্ধু আছে শাসক পক্ষতো মোৰ বন্ধু আছে কিন্তু মোৰ এটা খোলাখুলি কথা যে এইবাৰ নিৰ্বাচন যিহেতু বিৰোধী পক্ষই প্ৰপাৰ তেওঁলোকৰ কোনো আঁচনি নাই তেওঁলোকৰ কোনো এজেণ্ডা নাই আৰু শাসক পক্ষই উন্নয়নৰ আঁচনি লৈ মানে ভোটাৰৰ কাষ চাপিছিল গতিকে উদ্যমিতা আঁচনিৰ দৰে আঁচনি এইবিলাক যিবিলাক মানে শাসক পক্ষই লৈ ভোটাৰৰ কাষ চাপিছিল গতিকে শাসক পক্ষই যথেষ্ট এইবাৰ ইতিবাচক ফল লাভ কৰিব মই ঠিক আসনৰ সংখ্যা নকওঁ কিন্তু চৰকাৰ নিৰ্বিঘ্নে বৰ্তমানৰ চৰকাৰখনেই বা NDA চৰকাৰখনেই গঠন হ'ব আৰু বিৰোধী পক্ষই বৰ্তমান চৰকাৰ গঠন কৰাৰ কোনো সম্ভাৱনা মই দেখা নাই হয় আমি জনতা জনাৰ্দনৰ যিয়ে দিয়ে আদেশ সেয়া সকলোৰে বাবে শিৰোধাৰ্য হ'ব মাত্ৰ এটাই কথা সকলোৰে ওপৰত জনতাৰ স্বাৰ্থ সকলোৰে ওপৰত গণতন্ত্ৰৰ প্ৰতিষ্ঠা গতিকে আমি গণতন্ত্ৰৰ সপক্ষে ৰাইজৰ সপক্ষে ৰাইজৰ স্বাৰ্থৰ সপক্ষে আমি অপেক্ষা কৰিম 4 মেলৈ তাৰ পাছত পুনৰ আকৌ সদায় আমি ইতিবাচক চিন্তাৰে প্ৰতিটো অনুষ্ঠান আৰম্ভ কৰোঁ ইতিবাচক চিন্তাৰে শেষ কৰোঁ যি হ'ব জনতাৰ ভাল হ'ব এই আশাৰে সামৰিছোঁ ধন্যবাদ